শুকুৰবাৰে মুক্তি লাভ কৰিলে বহু প্ৰতীক্ষিত ছবি বিদুৰ ভাই। শুকুৰবাৰৰ পৰা অসমৰ ছবিগৃহত বিদুৰ ভাই মুক্তিৰ প্ৰথম দিনাই হাউচফুল। যোৰহাটত উপস্থিত হয় টিম বিদুৰ ভাই। বহুত ভাল অনুভৱ এইটো কেনেকুৱা সাংঘাতিক অনুভৱ আৰু কেনেকৈ বুজাম কাৰণ চিৰিজখন বনোৱাৰ পিছত ইমানেই ৰাইজৰ আশা আকাংক্ষা বাঢ়ি গ'ল যে আমাৰ ভয় লগা হ'ল নিৰ্মাণ কৰিবলৈ যে ৰাইজে তাক ভাল পাব নে নাই। তেনেকুৱা গোটেই টিমটোৰ আমাৰ যিটো গোটেই একক প্ৰচেষ্টা সকলোৰে গতিকে সেই গোটেইখিনি মিলি পেলাই খুব ভাল প্ৰডাক্ট এটা সৃষ্টি হ'ল। ভাল বুলি মই নিজে কোৱা নাই, মই ৰাইজৰ পৰা গম পোৱাৰ কাৰণে কৈছোঁ। গতিকে সমগ্ৰ ৰাইজে অসমৰ ৰাইজে আঁকোৱালি লৈছে, বিৰাট ভাল লাগিছে। ভাল আদৰ্শ যে আপুনি এজ এ ক্ৰিয়েটিভ ডাইৰেক্টৰ নিউ জেনেৰেশ্যনৰ এগৰাকী প্ৰতিনিধি হিচাপে আমাৰ নতুন জেনেৰেশ্যন উলিয়াই আনিছে, ইনস্পায়াৰ কৰিছে। আমি ভাবিছে সমগ্ৰ এক প্ৰতিদৰ্শন ভাল বনাবলৈ বিদুৰ ৰাইজে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত আপুনি ভাবিলোঁ আৰু ৰঘুপতিৰ দৰে বিদুৰ ভাইৰ এটা ভাল এছেট হ'ব বুলি ভাবিছোঁ আৰু আমি আশা কৰিছোঁ সমগ্ৰ টিমটোৱে এইদৰে সুব্ৰতা যিখনতে সহযোগ কৰিব তেওঁলোকে তেওঁৰ পৰা ইনস্পায়াৰ হ'ব। মই কাকো উলিয়াই অনা নাই, আমি চব বন্ধু হয়। আমি একেলগে নাটক কৰি আহিছোঁ 2011-12 চনৰ পৰা একেলগে এইটো টিম হয়। আমি নাটক কৰিছিলোঁ, নাটকৰ পৰা মিউজিক ভিডিঅ' বা চিৰিজ চিনেমা এনেকৈ আগবাঢ়ি আহিছোঁ। গতিকে এইটো সকলো ওলাই আহিছোঁ একেলগে আচলতে। সৃষ্টি কৰিছে বিদুৰ ভাই আৰু ইয়াৰ সহযোগ কৰিছে আমাৰ অসমৰে গৌৰৱ নতুন প্ৰজন্মৰ একেবাৰে গৌৰৱ আচুৰ্য বৰপাত্ৰ আছে। তেখেতে খুব সুন্দৰকৈ সৃষ্টি কৰিছে সংগীত আৰু তেখেতে কণ্ঠ আৰু বেছি জ্ঞাপন কৰিছোঁ আৰু মুক্তি প্ৰথম দিনাই এই ৰেভলিউশ্যন আৰম্ভ হৈছে অসমীয়া ছবি আশা কৰিম যে আজিৰ পৰা চিনেমা ধন্যবাদ জনাইছোঁ। যিয়ে অসমীয়া চিনেমা আপোনালৈ শুভেচ্ছা যে আপুনি খুব নিষ্ঠাৰে, মই যোৱা বছৰো পাইছোঁ আপোনাৰ শ্ৰী ৰঘুপতি সময়ত খুব নিষ্ঠাৰে আপুনি এই ছবি জগতখনৰ এই প্ৰচাৰৰ কামত আপুনি লাগি আছে। আৰু মই বিচাৰোঁ আপোনাৰ দৰে প্ৰতিজন যদি নাগৰিক এনেকৈ অসমীয়া চিনেমাত ভাল পোৱা মানুহ হয়, অসমীয়া চিনেমাৰ প্ৰেমী হয়, আমি বহুত উৎসাহিত হ'ম। আমাৰ নিচিনা বহুত ল'ৰা আগুৱাই যাব পাৰিম। থেংক ইউ। ধন্যবাদ সকলোৱে সবকে আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।